গুৱাহাটী মহানগৰৰ যিটো চিৰচৰিত যিটো সমস্যা কৃত্ৰিম বানে পুনৰ গুৱাহাটী মহানগৰী জুৰুলা কৰি তুলিছে আমি পৰিৱেশ অকমান দেখুৱাব বিচাৰিম আমি এখন গাড়ীৰ ভিতৰত আছো আৰু গুৱাহাটী মহানগৰীত ক'ত ক'ত পানী হৈছে আমি অকমান পৰিৱেশটো দেখুৱাম মই বৰ্তমান আছো পাঞ্জাবাৰী ৰোড আৰু পাঞ্জাবাৰী ৰোডত আমি যদি দেখুৱাও আমাৰ গাড়ীখন লাহে লাহে আগবাঢ়িব আৰু মোৰ ফটো সাংবাদিক আজাহাৰ আছে আজাহাৰে অকমান বাহিৰলৈ যদি কেমেৰাটো দেখুৱায় কাৰণ যথেষ্ট বৰষুণ হৈ থকাৰ কাৰণে আমি গাড়ীৰ ভিতৰৰ পৰাই যিমান সম্ভৱ হয় দেখুৱাইছো কৃত্ৰিম বান কিদৰে বৰষুণৰ পাছত কিদৰে কৃত্ৰিম মানে প্ৰতিজাক বৰষুণৰ পাছতে গুৱাহাটীখন জুৰুলা কৰে গুৱাহাটীবাসীক জুৰুলা কৰে আৰু আমি ইতিমধ্যে পৰিৱেশ দেখুৱাইছো 6 মাইলৰ পৰা পাঞ্জাবাৰী যিটো ৰাজপথ ইতিমধ্যে ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ ফলত ইতিমধ্যে যাতায়াতত যথেষ্ট সমস্যা হৈছে যানজঁটৰ সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে জিএছত আমি পাৰ হৈ আহিছো আৰু জিএছতো একে সমস্যা আমি অকমান যদি উইন্ডো সাইডত যদি দেখাব পাৰো আজাহাৰ আৰু আমি স্পষ্টকৈ দেখুৱাব পাৰিম পানী কিদৰে আসলে নতুন যি ড্ৰেইন সিস্টেম বনাইছিলে কলাক্ষেত্ৰৰ পৰা এই 6 মাইলৰ এই পথছোৱাত কেইবাটাও নতুন ড্ৰেইনেজ সিস্টেম বনাইছিলে আৰু সেই ড্ৰেইনেজ সিস্টেম কিটা হয়তো ব্লক হৈ আছে যাৰ পৰিণতিত এয়া গুৱাহাটীৰ ৰাজপথৰ ছবি মই দেখুৱাইছো এয়া সিটি কলেজ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া জুনিয়ৰ কলেজৰ পদুলিৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাই আছো ফটো সাংবাদিক আজাহাৰে দেখুৱাব পানী কিদৰে পাছতে বৰষুণ কমি অহাৰ লগে লগে যেটো পানীৰ পৰিমাণ বাঢ়ি আহিছে বৰষুণ এৰিব ধৰিছে যদিও পানী কিন্তু বৰ্তমান বাঢ়ি আহিছে কাৰণ নলাসমূহ সম্পূৰ্ণ ব্লক হোৱাৰ ফলত গুৱাহাটী মহানগৰী এই অৱস্থা বছৰ ধৰি গুৱাহাটী মহানগৰীত এই যি কৃত্ৰিম মানে জুৰুলা কৰিছে সমগ্ৰ মহানগৰবাসীক কিন্তু গুৱাহাটী মহানগৰ যিমানে আধুনিক নহওক কিয়ক যিমানে স্মাৰ্ট সিটিৰ পৰিকল্পনা নকৰক কিয়ক এইদৰে এবুকু পানীত একাঠু পানীত এইদৰে মহানগৰীকে ৰাজপথত তেওঁলোকে বাহন চলাবলগীয়া হয় কি যন্ত্ৰণা এটা ছবি আমি দেখুৱাইছো মোৰ ফটো সাংবাদিক আজাহাৰে দেখুৱাই আছে কি যন্ত্ৰণাৰ এখন ছবি গুৱাহাটী মহানগৰী ৰাজপথৰ এয়া চিৰ পৰিচিত এখন ছবি স্মাৰ্ট সিটি গুৱাহাটী মহানগৰী বুলি কোৱা হয় কিন্তু কিমান স্মাৰ্ট হৈছে বাস্তৱত তাৰ কিছু আমি প্ৰমাণ আমি দিছো প্ৰতিজাক বৰষুণৰ পাছতে একেইখন ছবি যথেষ্ট কষ্ট কৰাৰ পাছতো একেইখন ছবি গুৱাহাটী মহানগৰীত কাৰণ কৃত্ৰিম বান গুৱাহাটী মহানগৰীত কেতিয়াও আসলে কম হোৱা পৰিলক্ষিত হোৱা নাই বৰঞ্চ বৃদ্ধিহে পাইছে প্ৰতিখন আসলে প্ৰতিজাক বানপানীৰ পাছত প্ৰতিজাক বৰষুণৰ পাছতে এইদৰে কৃত্ৰিম বান হোৱাটো গুৱাহাটী মহানগৰীত এতিয়া এটা স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে আৰু বিশেষভাৱে ক'ব লাগিব গুৱাহাটী পৌৰ নিগমে বিভিন্ন আঁচনি তেওঁলোকে ৰূপায়ণ কৰিছে তেওঁলোকে ৰবট আনিছে ৰবটৰ সহায়েৰে নলা নৰ্দমা পৰিষ্কাৰৰ কথা কৈছে কিন্তু ৰবটৰে গুৱাহাটী মহানগৰীৰ নলা কিমান পৰিষ্কাৰ হৈছে তাৰ প্ৰমাণ আমি দি আছো গুৱাহাটী মহানগৰীত নলা নৰ্দমা পৰিষ্কাৰ কৰিবৰ কাৰণে ইতিমধ্যেই 33 লাখ টকাৰ ৰবট ক্ৰয় কৰিছিল কিন্তু সেই ৰবটৰে গুৱাহাটী মহানগৰীৰ নলা কিমান পৰিষ্কাৰ হল ছবি আমি দেখুৱাইছো কেৱল পাঞ্জাবাৰী এই ৰাজপথেই নহয় হাতীগাঁও কাহিলিপাৰা ইতিমধ্যে জিএছৰ বিভিন্ন স্থান অনিল নগৰ নবীন নগৰ যিনিয়ে যায় এতিয়া কেৱল পানী আৰু পানী পাব কাৰণ গুৱাহাটী মহানগৰীত এতিয়া এজাক বৰষুণ মানেই গুৱাহাটীবাসীৰ কাৰণে আতংকৰ কাৰণ এই কৃত্ৰিম বান